वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমি যেটো বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰ আছে সেই চেপ্টাৰৰ 22টা কোৱেশ্চন আমি আলোচনা কৰিছিল যোৱা ক্লাছত কিবা টেকনিক্যাল প্ৰবলেমৰ কাৰণে কন্টিনিউ কৰিব পৰা নাছিল তো আজি আমি আলোচনা কৰিম তোমাৰ 23 নম্বৰ কোৱেশ্চনৰ পৰা এতে যেটো তোমাৰ বৃত্ত সম্বন্ধীয় কালি যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ ওপৰত যিকেটা এমসিকিউ এটা আলোচনা কৰা হৈ আছে তোমালোকৰ এক্সামৰ কাৰণে বহুতই ইম্পৰ্টেন্ট হয় তোমালোকে ইগনোৰ নকৰাকৈ তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ 100% চেপ্টাৰৰ ওয়াইজ এমসিকিউ অলৰেডি আলোচনা কৰা হৈছে লগতে তোমাৰ লং কোৱেশ্চনবোৰ আলোচনা কৰা হৈ আছে মেথছৰো তোমালোকৰ চেপ্টাৰ ওয়াইজ এমসিকিউবোৰ আলোচনা কৰি আছো আৰু তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সামিনেশনৰ যিখিনি কোৰ্স আছে সেই কোৰ্সৰ পৰা তোমালোকে কি কৰিবা আজিখিনি মই হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰি দিছো তোমালোকে তাতে চাই লবা সেইখিনি চালাই হৈ যাব আৰু যিকেটা তোমাৰ প্ৰিপাৰেটৰি এক্সাম বা ফাইনাল এক্সামৰ কাৰণে আছিল মানে তোমাৰ হাফ ইয়াৰলি পিছৰ যিকেটা চেপ্টাৰ আছে গোটেইকেটা চেপ্টাৰৰ এমসিকিউ অলৰেডি তোমাৰ পাঁচটা চেপ্টাৰৰ এমসিকিউ আপলোড কৰা হৈছে অতি তোমালোকে প্লেলিষ্টত গৈ এমসিকিউবোৰ চাই লোৱা বহুত ইম্পৰ্টেন্ট হয় আৰু মেথছৰ তোমাৰ কি কৰিম লং কোৱেশ্চনবোৰ আমি ডিসকাশন কৰিম তোমালোকে যদি প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত জয়েন হোৱাৰ কাৰণে 7002824673 এটো নম্বৰত তোমালোকৰ নাম ক্লাস আৰু তোমালোকৰ ডিস্ট্ৰিক্ট মেনশন কৰি মোক মেছেজ কৰিবা মই তোমালোকক গ্ৰুপত এড কৰি দিম নহলে মই কমিউনিটি পোষ্টত মই কিউআৰ কোড শেয়াৰ কৰিছো WhatsApp গ্ৰুপত তোমালোকে কিউআৰ কোড স্ক্যান কৰি তোমালোকে গ্ৰুপত জয়েন হ'ব পাৰা তোমালোকৰ বহুত সহায়ক হ'ব সায়েন্স আৰু মেথছৰ আগতেখিনি তোমালোকে 100% ফ্ৰী অফ কষ্টত তোমালোকে পিডিএফ ফাইল পাই যাবা গতিকে তোমালোকে এতিয়াই চেনেলত জয়েন হোৱা চেনেল সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা লগতে WhatsApp গ্ৰুপত তোমাৰ বন্ধুসকলক এড কৰিবা এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াতে কি কৈছে চোৱা ট্ৰায়াঙ্গল ABC similar to triangle DEF এটা আমাৰ দুটা ট্ৰায়াঙ্গল আছে এটা আমি ধৰি লৈছো ABC আৰু এটা ট্ৰায়াঙ্গল আছে যেটো তোমাৰ DEF এটো DE আৰু এটো F ইয়াতে চোৱা AB = 4 cm এটো দি আছে তোমাৰ 4 BC = 3.5 BC দি আছে 3.5 আৰু CA দি আছে তোমাৰ 2.5 আৰু তোমাৰ ইফালে দি আছে সো DF = 7.5 এটো DF এটো দি আছে তোমাৰ 7.5 দি আছে এতিয়া তোমাৰ কি লাগে DEF ৰ পৰিসীমা লাগে ইয়াত আমাৰ যেটো ত্ৰিভুজ দিয়া আছে এটো পৰিসীমা লাগে অৰ্থাৎ পেৰিমিটাৰ ওলাব লাগে কিমান হ'ব পৰম ছাত্ৰ ছাত্ৰী সকল যিবোৰত আমি অলপমান ট্ৰিক ইউজ কৰিব পাৰো সেইবোৰত আমি ট্ৰিক ইউজ কৰিম যাতে আমাৰ মুখে মুখে ক্যালকুলেশন খিনি হৈ যায় ইয়াতে চোৱা তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে তোমাৰ যেটো AC বাহু আছে হেতু তোমাৰ DF ৰ কি হয় অনুৰূপ হয় ইয়াতে যেটো তোমাৰ BC বাহু আছে হেতু EF ৰ অনুৰূপ হয় লগতে AB টো তোমাৰ কি হয় DE ৰ অনুৰূপ হয় আৰু অলৰেডি আমাক কোৱাই আছে ইয়াতে ত্ৰিভুজ দুটা সদৃশ গতিকে তোমাৰ AC যদি 2.5 হয় ইয়াতে চোৱা DF আহিছে 7.5 ইয়াৰে এটো কি গুণ বৃদ্ধি হৈছে চোৱা 3 গুণ বৃদ্ধি হৈছে অৰ্থাৎ তোমাৰ AB টো 3 গুণ বৃদ্ধি হ'ব অৰ্থাৎ 4 3 গুণ কি হ'ব 12 আৰু এইফালে আছে তোমাৰ কি 3.5 তো 3.5 ৰ 3 গুণ কিমান হ'ব 3 5 গুণ 15 ৰ 7 গল 1 আৰু 3 3 গুণ 9 1 10 এটো হ'ব তোমাৰ 10.5 এটা আমাৰ লাগে DEF ৰ পৰিসীমা তো ইয়াতে চোৱা আর DEF ৰ পৰিসীমা কি হ'ব গোটেইটা বাহু যোগ কৰি দিয়া মানে এটা হ'ব 12 + 7.5 + 10.5 এটা চোৱা 0.5 আৰু 0.5 মিলি 1 আহিব ইফালে আছে 12 12 দহে কিমান হ'ব 22 হ'ব 22 আৰু হাতে তোমাৰ 29 আৰু 31 অৰ্থাৎ এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় তো এটো চোৱা আমি মোটামুটি ক্যালকুলেশন নকৰাকৈ এটা আমি লব পাৰিছো তো এটো 30 তোমাৰ কি আহিব आंसर আহিব বুজি পাইছা নিশ্চয় মই তোমালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো ইয়াৰ পিছত তোমাৰ 24 নম্বৰ কোৱেশ্চনটো চোৱা কি হৈছে এটা বৰ্গ আৰু এটা ৰম্বাস সদায় এটা সব বৰ্গৰ কথা কৈছে আৰু ইফালে তোমাৰ কি কৈছে ৰম্বাসৰ কথা কৈছে
তো বর্গ এটার তোমার গোটেইকেইটা বাহু সমান থাকে যেটো তোমার রম্বাস আছে রম্বাসৰ গোটেইকেইটা বাহু তোমাৰ কি থাকে সমান থাকে আৰু ইফালে তোমাৰ প্যারালাল থাকে ইফালে এটো তোমাৰ কি থাকে প্যারালাল থাকে এটো সদৃশ বুলি কৈছে সৰ্বসম বুলি কৈছে এটো সদৃশ কিন্তু সৰ্বসম নহয় এতে চোৱা ইয়াৰে যেটো তোমাৰ ই আছে সাইড আছে এটো প্যারালাল হয় কিন্তু এটো তো দেখাত একে নহয় না এটো তোমাৰ যেটো রম্বাস থাকে রম্বাসটো অলপমান এনেকা বেকা হৈ থাকে গতিকে এটো তোমাৰ কি হ'ব সদৃশ নহব সৰ্বসমও নহব অৰ্থাৎ এটো ডি নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব বুজিবা মানে 25 নম্বৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে 25 নম্বৰটো দুটা সমদ্বিবাহু ত্ৰিভুজৰ অনুৰূপ কোণ দুটা সমান আৰু সিহঁতৰ কালিৰ অনুপাত 25:36 তেন্তে সিহঁতৰ অনুৰূপ উচ্চতাৰ অনুপাত কি হ'ব এতে চোৱা তোমালোকে এটা কথা মনত ৰাখিবা যিকোনো ত্ৰিভুজৰ তোমাৰ কালি ধৰিলা এটা আমাৰ এবিসি আছে ধৰিলা এটা আমাৰ ত্ৰিভুজ আছে এবিসি আৰু এটা আমি ত্ৰিভুজ ধৰিছো হেতু ধৰা পিকিউআৰ এই ত্রিভুজ দুটা যেটো তোমার কালি আহিব এই ত্রিভুজ দুটার অনুরূপ বাহুর বর্গৰ সমান হ'ব অর্থাৎ এটো কি হ'ব AB বাই PQ এটা আহিব হোল স্কয়ার ইজ ইকুয়াল টু কি আহিব এটা আহিব তোমাৰ BC বাই QR হোল স্কয়ার ইজ ইকুয়াল টু কি আহিব AC বাই PR হোল স্কয়ার এটো আহিব এটো তোমাৰ যেটো তোমাৰ এরিয়া আছে ত্রিভুজৰ হেতু এটা নিয়ম হয় এতে সব ইয়াতে কালি দিয়া আছে তো ইয়াতে যদি আমি পুট কৰো কালি দিয়া আছে তোমাৰ কিমান 25/36 ইয়াতে সব যিকোনো এটা বাহু তুমি লব পাৰা এটো আমাৰ অনুৰূপ বাহুৰ উচ্চতাই ওলাবলৈ দিছে গতিকে এতে সব গোটেইকেইটা স্কয়ার আছে গতিকে স্কয়ারটো আমি ইফালে আনিলে এটো কি হৈ যাব ৰুট ওভাৰ হৈ যাব তো ৰুট ওভাৰ হৈ গলে কি হ'ব 25/36 আৰু 25 ৰ বৰ্গমূল 5 আৰু তোমাৰ 36 ৰ বৰ্গমূল হৈছে 6 অর্থাৎ এটো কি আহিব 5:6 আহিব ইয়াৰে এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পাইছানে তোমালোকে অলপমান মনোযোগ দিলে এইবোৰ আৰামসে হৈ যাব আৰু প্ৰেক্টিস কৰিবা ইজি বুলি থৈ নিদিবা কাৰণ পৰীক্ষাৰ সময়ত এইবোৰে ভুল হয় বেছিকে 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে এতে দুটা বৃত্ত সদায় কি হ'ব এতে বৃত্তৰ কথা কৈছে তো বৃত্ত যদি হয় তেতিয়াহলে তোমাৰ এটো সদৃশ হ'ব কিন্তু সৰ্বসম নহবও পাৰে সদৃশ মানে কি তোমাৰ দেখাত একে হ'ব এটো দেখাত একে কিন্তু চোৱা এটো সৰু হয় আৰু এটো ডাঙৰ হয় তো সৰ্বসমটো নহল না সৰ্বসম হ'বলৈ হলে বৃত্তৰ তোমাৰ যেটো ৰেডিয়াস থাকিব হেতু সদায় সমান হ'ব লাগিব কিন্তু তোমাৰ সদৃশ চিত্ৰবোৰ সৰ্বসম নহবও পাৰে কিন্তু সকলো সৰ্বসম চিত্ৰই কি হয় সদৃশ হয় এটো মনত ৰাখিবা অৰ্থাৎ এটো সি নম্বৰ চিত্ৰ মানে অপচনটো কারেক্ট অপচন হ'ব 27 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দুটা ABC আৰু DEF দুটা ত্ৰিভুজ হয় এটা আমাৰ দুটা ত্ৰিভুজ দিয়া আছে চোৱা এটা আছে তোমাৰ ABC তোমালোকে সদায় কিন্তু চিত্ৰবোৰ আঁকি লবা ABC আছে আৰু এটা আছে তোমাৰ DEF এটো ধৰা DE আৰু এটো আছে F এটা চোৱা AB বাই EF আছে AB বাই EF এইটো আছে আৰু আছে AC বাই DE এটো আছে AC আৰু এটো আছে DE তেতিয়াহলে এটা আছে তোমাৰ এংগল A আৰু ইয়াতে আছে কি এংগল E গতিকে এংগল A আৰু এংগল E ইকুয়াল হ'ব এংগল A ইজ ইকুয়াল টু এংগল E এটো চা বি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত মোটামুটি প্ৰত্যেকটো জিলাতে আহিছে তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা মই হাফ ইয়াৰলি এক্সামিনেশনৰ যিবোৰ কোৱেশ্চন পেপাৰ সলভ আউট কৰিছো তাতে আছে এইবোৰ অলৰেডি 28 নম্বৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ কোৱেশ্চনত কি কৈছে এতে চোৱা ট্ৰায়াঙ্গল ABC সিমিলার টু ট্রায়াঙ্গল DEF তুমি ইয়াতে দুটা ত্রিভুজ আঁকি লোৱা এটো ধৰিলা আমাৰ ABC ত্রিভুজ আছে ABC আৰু এটা আছে তোমাৰ DEF এটো আমি ধৰি লৈছো D এটো E আৰু এটো হৈছে আমাৰ F এংগল C is equal to 60 ডিগ্ৰী দি আছে চোৱা এটো এংগল C এটো দি আছে আমাৰ 60 ডিগ্ৰী তো ইয়াতে তোমাৰ C ৰ অনুৰূপ কোনটো হ'ব ইয়াতে F আহিব গতিকে এটো তোমাৰ কি আহিব 60 ডিগ্ৰী আহিব তো ইয়াতে C 60 ডিগ্ৰী হলে আমাৰ F দিছে গতিকে F তো 60 ডিগ্ৰী আহিব তো C নম্বৰ অপচনটো কারেক্ট অপচন হয় একেবাৰে সিম্পল হয় 29 নম্বৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনত কি কৈছে
ইয়াতে ট্ৰাইংগল ABCৰ সমদ্বিবাহু আৰু ট্ৰাইংগল এংগল A = 90 ডিগ্ৰী যদি BC = 4 সেন্টিমিটার হয় তেন্তে AB ৰ মান কিমান হ'ব ইয়াতে চোৱা ABC এটা তোমাৰ কি কৈছে সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে য'ত তোমাৰ C এংগলটো 90 ডিগ্ৰী আছে এটো ধৰিলা C এংগল এটো আমাৰ আছে 90 ডিগ্ৰী আৰু এটো আমি এনেকে টানিছো গতিকে তোমাৰ এটো আমি কি কৰিম A এটো B আৰু এটো ধৰিছো আমাৰ C তোমাৰ এই বাহু আৰু এই বাহু দুটা সমান ধৰো কাৰণ এটো তোমাৰ সমদ্বিবাহু বুলি কৈছে গতিকে এটো যদি x হয় এটো কি হ'ব x হ'ব আৰু ইয়াতে তোমাৰ BC দিয়া আছে 4 সেন্টিমিটাৰ অৰ্থাৎ এটো 4 সেন্টিমিটাৰ এটো তোমাৰ কি আছে 4 সেন্টিমিটাৰ তেতিয়া হলে আমাৰ AB ৰ দৈৰ্ঘ্যটো লাগে তো ইয়াতে চা যেহেতু এটো সমকোণী ত্ৰিভুজ হয় গতিকে আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিব পাৰিম অৰ্থাৎ কি হ'ব এটো কৰ্ণ স্কয়াৰ = এইখিনি আছে তোমাৰ লম্বৰ স্কয়াৰ প্লাস এইখিনি হৈছে ভূমি স্কয়াৰ 4 স্কয়াৰ তো ইয়াতে চা 2 * 4 স্কয়াৰ আহিল ইয়াতে আমি এটো স্কয়াৰটো ইফালে আনিলে এটো ইফালে আহিলে √ওভাৰ হ'ব তো √ওভাৰ হলে ইফালে √2 ৰৈ যাব এটো স্কয়াৰ আৰু √ওভাৰ কেনসেল যাব ইয়াতে থাকিব 4 মানে এটো হ'ব 4 √2 এটো এ নম্বৰ অপচনটো তোমাৰ কি হয় কাৰেক্ট অপচন হয় বুজি পালানে 30 নম্বৰ কোৱেশ্চন চোৱা এতিয়া 30 নম্বৰত কি কৈছে ট্ৰাইংগল ABC আৰু DEF ৰ AB/DE = BC/FD তেন্তে ট্ৰাইংগল ABC সিমিলার টু DEF হ'ব যেতিয়া তোমাৰ কি হয় ইয়াতে দিছে চোৱা তো প্ৰথমতে তুমি এতে তোমাৰ চিত্ৰটো আঁকিলা ধৰিলে এটো তোমাৰ A B C আৰু ইফালে আৰু এটা আছে আমাৰ DEF এটো D এটো E আৰু এটো কি ধৰা F ধৰা এটো চা AB/DE দিয়া আছে এটো AB আৰু ইফালে আছে তোমাৰ DE ঠিক আছে আৰু BC/FD এটো আছে তোমাৰ BC আৰু ইফালে আছে তোমাৰ FD চা এটো এংগল কি হল এংগল B আৰু এটো এংগল হল কি এংগল D অৰ্থাৎ এংগল B = কি হ'ব লাগিব এংগল D হ'ব লাগিব এটো চা এ নম্বৰত আছে গতিকে এ নম্বৰ অপচনটো আমাৰ কাৰেক্ট অপচন হয় বুজি পাইছানে একেবাৰে সিম্পল হয় তোমালোকে কেৱল মনোযোগ দি চাব লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিছে বহুত জিলাত আহিছে কোৱেশ্চন তোমালোকে প্লেলিষ্টত গৈ চাই লোৱা 31 নম্বৰ কোৱেশ্চনটো চা 31 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য a একক হলে ত্ৰিভুজটোৰ উন্নতিৰ দৈৰ্ঘ্য কিমান হ'ব হেটো আমাৰ সুধিছে ইয়াতে চা আমাৰ ত্ৰিভুজৰ সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে e ধৰিছো আমাৰ এটো এটা সমবাহু ত্ৰিভুজ হয় যাৰ তোমাৰ তিনিটা বাহু সমান এটো ধৰিছো আমাৰ AB C এটো যদি a হয় এটো a হ'ব এটো a হ'ব আৰু ইয়াৰে তোমাৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে a একক ত্ৰিভুজটোৰ উন্নতিৰ দৈৰ্ঘ্য আমাৰ উল্লেখ দিছে সো উন্নতি মানে হাইট হ'ব তো আমি সকলে জানো তোমাৰ ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু বেস ইনটু হাইট হয়নে আৰু ইয়াৰে যেটো তোমাৰ সমবাহু ত্ৰিভুজ বুলি কৈছে তো সমবাহু ত্ৰিভুজৰ যেটো কালিৰ ফৰ্মুলা এটো কি হয় √3/4 * a² এতিয়া তুমি ভ্যালু পুট কৰা এটো তোমাৰ হাফ ইনটু b এটো b মানে তোমাৰ কি আছে e আছে আৰু ইফালে আছে তোমাৰ h ইফালে আছে তোমাৰ √3/4 ইফালে আছে a² সো স্কয়ার আৰু এটো a কেনসেল যাব ইফালে 4 আৰু এটো 2 এটো দুইবাৰ যাব তো ইফালে থাকিব কি √3/2 এটো √3/2 থাকিব আৰু ইফালে থাকিব a অৰ্থাৎ এটো আমি কি পাম √3a/2 √3a/2 এটো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে ইয়াৰে পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চনটো চা কি হৈছে এটা ত্ৰিভুজৰ বাহুবোৰৰ দৈৰ্ঘ্য ক্ৰমে 6 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ত্ৰিভুজটোৰ আটাইতকৈ ডাঙৰ কোণটো কি হ'ব এটো চা তোমাৰ আটাইতকৈ ডাঙৰ বাহুটোৰ বিপৰীত ফালে থকা কোণটো আটাইতকৈ কি হয় ডাঙৰ হয় এতে চা আটাইতকৈ ডাঙৰ এটো বাহু আছে আৰু আটাইতকৈ সৰু আছে এটো বাহু গতিকে আমি এই দুটা লৈ লও চাও আমি কিমান হয় যদি পাইথাগোৰাছৰ ফৰ্মুলা যদি এপ্লাই কৰো তেতিয়াহলে এটো আমি কি পাম 6² + 8² = 10² হ'ব লাগিব ইয়াতে চোৱা ইয়াতে 6² মানে 36 8² মানে 64 আৰু ইফালে আছে 100 তো ইফালে তোমাৰ 100 = 100 হয় অৰ্থাৎ তোমাৰ
যেটো 10 আছে হেতু তোমাৰ কি হ'ব আটাইতকৈ ডাঙৰ বাহু হ'ব অৰ্থাৎ এটো অতিভুজ হ'ব কি হ'ব অতিভুজ বা হাইপোটেনিয়াস এটো তোমাৰ 10 হ'ব এফালে তোমাৰ 6 আহিব এটো হ'ব তোমাৰ 8 গতিকে এই অ্যাঙ্গলটো তোমাৰ কিমান ডিগ্ৰী আহিব 90 ডিগ্ৰী আহিব অর্থাৎ এটো কি হ'ব সমকোণ হ'ব তো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 90 ডিগ্ৰী মানে সমকোণ হয় বুজি পালানে একেবাৰে সিম্পল হয় ইয়াৰে পিছত 33 নম্বৰ কোৱেশ্চনটো চোৱা ট্ৰায়াঙ্গল ABC ইয়াতে আছে তোমাৰ ট্ৰায়াঙ্গল ABC similar to triangle DEF য'ত তোমাৰ ট্ৰায়াঙ্গল ABC ৰ কালি 36 সেন্টিমিটাৰ স্কয়াৰ আৰু DEF ৰ কালি দি আছে তোমাৰ 49 স্কয়াৰ সেন্টিমিটাৰ তেন্তে হিহতৰ অনুৰূপ বাহুৰ অনুপাত কিমান হ'ব এটো তোমাৰ একেবাৰে ইজি হয় এটো সময় এৰা কত কৈছো তোমাৰ এৰিয়া অফ ABC অনুপাত এৰিয়া অফ DEF এটো সদায় তোমাৰ কি হয় ইহতৰ যিকোনো বাহুৰ অনুপাতৰ বৰ্গৰ সমান হয় এটো তোমাৰ কি আহিব AB/DE এটা আহিব হোল স্কয়াৰ এতিয়া তুমি ইফালে ভ্যালু দি আছে সো এটো দি আছে 36 এৰিয়া অফ ট্ৰায়াঙ্গল ABC দি আছে 36 আৰু DEF দি আছে 49 হয় নে ইজ ইকুয়াল টু এফালে থাকিব তোমাৰ AB/DE আৰু এই স্কয়াৰটো যদি আমি ইফালে লৈ যাও এটো কি হৈ যাব √ ওভাৰ হৈ যাব তো √36 মানে কিমান হয় 6 হয় আৰু তোমাৰ 49 মানে কি হয় 7 হয় অৰ্থাৎ এটো ৰেশিও আহিব কি 6:7 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এ নম্বৰটো বুজি পালানে ইয়াৰে পিছত চোৱা 34 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে তোমাৰ ট্ৰায়াঙ্গল ABC আৰু DEF ৰ A = E আৰু B = F তেতিয়া হলে AB/AC কি হ'ব এটা তুমি আঁকি লোৱা চিত্ৰ দুটা এটো A এটো BC আৰু এটা আছে তোমাৰ DEF এটো ধৰা D এটো E আৰু এটো F এটা চোৱা A = E এটো E ৰ লগত সমান হয় এটো E ৰ লগত সমান আৰু এংগল B টো F ৰ লগত সমান হয় এটো B এটো তোমাৰ F ৰ লগত সমান হয় তাৰ মানে এটো যদি আমি আঁকো তেতিয়া হলে এটো কি হ'ব A এটো আহিব B আৰু এটো আহিব C এনেকুৱা হল এটোৰ লগত এটো তেতিয়া হলে AB/AC কি হ'ব চোৱা এটো AB/AC এটা তোমাৰ AB/AC মানে এই দুটাৰ সমান লৈছে তোমাৰ তেতিয়া হলে তোমাৰ ইয়াতে তোমাৰ কি আহিব এটা আহিব তোমাৰ EF এটা আহিব তোমাৰ EF আৰু ইফালে আহিব তোমাৰ এটো এটা আহিব ED ইফালে সরি ইফালে আহিব ED আহিব তো এটো চোৱা AB/AC = EF/ED এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 35 নম্বৰ কোৱেশ্চনটো কি কৈছে ট্ৰায়াঙ্গল ABC ৰ AB আৰু AC বাহুৰ মধ্যবিন্দু ক্ৰমে D আৰু E যাতে তোমাৰ DE = 4 সেন্টিমিটাৰ তেতিয়া হলে তোমাৰ BC ৰ ভ্যালু কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে এতে চা তুমি এটা কথা লক্ষ্য কৰা এটো আমি ক্যালকুলেশন নকৰাকৈ ওলাব পাৰি কেনেকৈ ওলাব পাৰি চাবা লক্ষ্য কৰা এতে তোমাৰ ABC ট্রায়াঙ্গল দিছে আর ইয়াতে তোমার একটা মধ্যবিন্দু দিছে তো তোমার যিখিনি তোমার ট্রায়াঙ্গল ABC ৰ যিখিনি তোমার কি হ'ব কালি আহিব এই কালিটো তোমার ইয়াৰে তোমাৰ কি আহিব যেটো তোমাৰ নতুন এটা ত্ৰিভুজ গঠন হ'ব হেতুৰ আধা আহিব মানে এনেকুৱা তোমাৰ এইখিনি তো এইখিনিৰ কালি তোমাৰ এই গুটেইখিনিৰ কি আহিব আধা নাহিব আধা আহিব অৰ্থাৎ তোমাৰ BC ৰ যেটো ভ্যালু আছে ধৰিলা এটো B এটো C এটো A আৰু এটো হৈছে D তো এটো তোমাৰ BC ৰ যেটো ভ্যালু আহিব হেতু তোমাৰ এইখিনি যিমান হ'ব আৰু এইখিনি হিমানে হ'ব অৰ্থাৎ এটো কি হ'ব 2 গুণ হ'ব অর্থাৎ 4 দুগুণ কি হ'ব 8 হ'ব সি নম্বৰ অপশন তোমাৰ কি হ'ব কারেক্ট অপশন আহিব বুজি পাইছা নে এটো যদি মধ্যবিন্দু দিয়া থাকে যেনেকৈ তোমাৰ এইখিনিৰ কালি এই গুটেই ত্ৰিভুজটোৰ আধা হ'ব এইখিনিৰ কালি গুটেই ত্ৰিভুজটোৰ আধা হ'ব গতিকে ইয়াতে যেটো বাহুৰ দৈৰ্ঘ্য দিয়া থাকিব এটো বাহুৰ দৈৰ্ঘ্যতে 4 দি আছে গতিকে টোটাল খিনি কিমান আহিব এটো 2 গুণ আহিব মানে 8 হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 36 নম্বৰ কোৱেশ্চনটো চা তলৰ ভুল উক্তিটো মানে বাছি লোৱা কোনটো ভুল হয় হেতু তোমাৰ বাছি উলিয়াবলৈ দিছে এতে চোৱা ভুল উক্তিটো বাছি উলিয়াবলৈ দিছে এটো তোমাৰ হেতু সদৃশ্যতাৰ শর্ত হয় সাইড অ্যাঙ্গল সাইড বিধিমতে ত্রিভুজ এটো হয় আশা সদৃশ মতে ত্রিভুজটা সদৃশ নহয় তো চোৱা
এংগল সাইড এংগল যেটো শর্ত আছে সেটো তোমার সর্বসমতার শর্ত হয় সর্বসমতার শর্ত এটো তোমার সদৃশতার শর্ত নহয় গতিকে এটো আমাৰ ভুল আছে গতিকে এটো তোমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 37 নম্বৰ কোৱেশ্চন চোৱা ABC সমদ্বিবাহু ত্ৰিভুজৰ এংগল সি 90 ডিগ্ৰী যদি AC 6 সেন্টিমিটার হয় তেতিয়া হলে AB ৰ মান কিমান হ'ব এটো চোৱা একেবাৰে সিম্পল হয় ABC এটা সমদ্বিবাহু ত্ৰিভুজ আছে আৰু C এংগলটো 90 ডিগ্ৰী আছে এটো 90 ডিগ্ৰী বুলি ধৰো দেই এটো 90 ডিগ্ৰী বুলি ধৰিছো এটো C আৰু এটো A ধৰা এটো B ABC আৰু এই এংগলটো আমি কি ধৰি সৰি এই সাইডটো আমি ইকুৱেল বুলি ধৰিছো আৰু এটো দিয়া আছে তোমাৰ কিমান 6 এটো 6 এটো 6 গতিকে এটো হ'ব তোমাৰ হাইপোটেনিয়াস অৰ্থাৎ ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিলে কি পাম আমি AB স্কয়ার প্লাস AC স্কয়ার প্লাস কি পাম BC স্কয়ার তো ইফালে তোমার 6 আছে তো 6 স্কয়ার প্লাস 6 স্কয়ার তো ইফালে তোমার 2 * 6 স্কয়ার আছে গতিকে ইফালৰ স্কয়ারটো ইফালে লৈ আহিলে √ওভার হ'ব তো এটো থাকিব √ওভার এটো √ওভার ক্যান্সেল যাব এতে থাকিব 6 আৰু ইফালে থাকিব √ওভার 2 মানে 6 √ওভার 2 आंसर কত আছে তো ডি নম্বৰ অপশনত আছে তো স্যার ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 38 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে চিত্ৰত DE প্যাৰেলাল BC AB ৰ দিক কিমান হ'ব এটা চোৱা এই DE প্যাৰেলাল BC অলৰেডি দিয়াই আছে গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰি AD / BD যেটো থেলছৰ উপপাদ্য আছে হেমতে তো ইফালে আহিব তোমাৰ AE / EC এটা তুমি ভ্যালু পুট কৰা এটা তোমাৰ AD আছে আৰু BD ৰ ভ্যালু আছে তোমাৰ 7.2 AE ৰ ভ্যালু আছে 1.8 আৰু EC ৰ ভ্যালু আছে 5.4 এটো আছে 5.4 এটা চোৱা এটো তোমাৰ AD কিমান আহিব ইয়াৰ পৰা AD কিমান আহিব এটো আহিব তোমাৰ 7.2 * 1.8 divided by কি আহিব 5.4 এটা তোমাৰ এটো যাব তোমাৰ 3 টাইমস আৰু তোমাৰ 7.2 3 ৰে ডিভাইড দিলে 3 2 are 6 এবারে থাকিব 21.34 12 এটা আহিব 2.4 এটা সমান লাগে AB ৰ দৈৰ্ঘ্য এটা তোমাৰ লাগে A আৰু B ৰ দৈৰ্ঘ্য তো এটা AB = কি আছিল এটো হ'ব তোমাৰ AD + BD হয়নে নাই এটো এইখিনি আৰু এইখিনি প্লাস কৰি দিলে আমি গোটেইখিনি পাই যাম AD ৰ ভ্যালু আমি ইমাত্ৰ পালো 2.4 আৰু তোমাৰ BD ৰ ভ্যালু দি আছে 7.2 গতিকে এটো আহিব তোমাৰ 4 2 6 পইণ্ট ইফালে আছে 2 আৰু 7 দিন 9.6 এটো A নম্বৰ অপশন আছে গতিকে A নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰত কি কৈছে এতে চোৱা তোমাৰ দুটা সদৃশ ত্ৰিভুজ ABC আৰু DEF ৰ কালিক্ৰমে 144 স্কয়ার সেন্টিমিটার and 81 স্কয়ার সেন্টিমিটার যদি ডাঙৰ ত্ৰিভুজটো ABC দীৰ্ঘতম বাহুটোৰ দৈৰ্ঘ্য 36 সেন্টিমিটার হয় তেন্তে সৰু ত্ৰিভুজটো DEF ৰ দীৰ্ঘতম বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে একেবাৰে সিম্পল হয় তুমি প্ৰথমতে ত্ৰিভুজ দুটা আঁকি লোৱা এটা তোমাৰ এটো ধৰিলা ABC ত্ৰিভুজ এটো ABC আৰু এইফালে আছে তোমাৰ DEF এটো DEF এটা তোমাৰ দুটাৰ কালি দি আছে চোৱা এটো তোমাৰ ABC ৰ কালি এটো আমি ধৰিছো ধৰা এটো দি আছে 144 আৰু এটো দি আছে তোমাৰ 81 এটো আমি 81 বুলি ধৰিছো গতিকে এটা তোমাৰ ABC দীৰ্ঘতম বাহুটো তোমাৰ 36 সেন্টিমিটার দি আছে তো এটো চোৱা আমাৰ এৰিয়া অফ ABC divided by area of কি আহিব DEF এটো তোমাৰ সদায় ইয়াৰ বাহুৰ তোমাৰ বৰ্গৰ কি হয় সমান হয় তো এটো আমি ধৰি লৈছো AC আৰু DF টো দুটাৰে আটাইতকৈ দীঘল বাহু গতিকে এটো তোমাৰ কি আহিব AC divided by DF এটো আহিব তোমাৰ স্কয়ার এতিয়া চোৱা এটো আমি ক্যালকুলেশন কৰিলে কিমান আহিব এৰিয়া অফ ABC দিয়া আছে 144 লিখা আৰু তোমাৰ এৰিয়া অফ DEF দিয়া আছে তোমাৰ 81 AC ৰ ভ্যালু দিয়া আছে এটো AC ৰ ভ্যালু দিয়া আছে 36 গতিকে এটো আহিব তোমাৰ 36 স্কয়ার আৰু তোমাৰ DF এটোৰ ভ্যালু দিয়া নাই এটো আমি ওলাব লাগে ঠিক আছে এতিয়া চোৱা
এইটো স্কোয়াৰ আছে তো এইটো তোমাৰ স্কোয়াৰ হৈ থাকক নে তোমাৰ স্কোয়াৰটো ইফালে লৈ আহো গোটেইকেইটা ইফালে নালাগে এই স্কোয়াৰ কেইটা ইফালে লৈ আহিলে এইটো তোমাৰ 144 আছে তো তোমাৰ কিমান আহিব 12 আৰু 81 ৰ হ'ব 9 ইজ ইকুয়াল টু ইফালে থাকিব তোমাৰ 36 ডিভাইডেড বাই df গতিকে ইয়াৰ পৰা df কিমান আহিব df ইজ ইকুয়াল টু কি হ'ব 36 মাল্টিপ্লাইড বাই 9 ডিভাইডেড বাই 12 হয়নে 3 3 জাৰ 9 আৰু 3 4 জাৰ তোমাৰ 12 হয় তো এটা 4 ৰ গুণ 4 আৰু ইফালে তোমাৰ কিমান আহিব 9 বাৰ 9 4 হয় 9 4 গুণ 34 হয় ইফালে ৰল তোমাৰ 9 আৰু 3 9 3 জাৰ কিমান 27 তো 27 আহিলচোন এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো তোমাৰ কাৰেক্ট অপচন হয় 40 নম্বৰ কোৱেশ্চনটো চা 40 নম্বৰ কোৱেশ্চনত তোমাৰ কৈছে কি এটা চোৱা এটা আমাৰ ত্ৰিভুজ আছে ABC তুমি এনেকে ত্ৰিভুজ ABC আঁকিলা ABC এটো ABC এতে তোমাৰ DEF কি দিয়া আছে এতে DEF এটো তোমাৰ BC ৰ আছে D BC ৰ এটো তোমাৰ D বিন্দু E আছে তোমাৰ C এর বিন্দু এটো হৈছে তোমাৰ E বিন্দু আৰু F আছে তোমাৰ A বিন্দু এটো হৈছে F এটো তুমি গুটেকেটা কানেক্ট কৰা এটো কানেক্ট কৰিলে ইয়াতে আমাৰ ত্ৰিভুজ হৈছে চাৰিটা 1 এটো 2 3 4 আৰু এইটো তোমাৰ কি বুলি দিয়া আছে প্যাৰালেল ইয়াতে তোমাৰ দিছে না সদৃশ বুলি দিছে DEF আৰু ABC ৰ কালিৰ অনুপাত কিমান হ'ব চোৱা ABC মানে এৰিয়া অফ ABC মানে গোটেইখিনি আৰু ইফালে দিছে তোমাৰ ট্ৰায়াঙ্গল DEF এৰিয়া অফ এটা আহিব তোমাৰ DEF এটা লক্ষ্য কৰা যেটো তোমাৰ DEF আছে হেতুৰ কালি চাবা এটো DEF যেটো ত্ৰিভুজ আছে হেতু তোমাৰ যেটো ডাঙৰ ত্ৰিভুজ আছে মানে ABC হেতুৰ তোমাৰ কি হ'ব চাৰি ভাগৰ এক ভাগ হ'ব হয়নে নাই নেন হ'ব অবভিয়াসলি হ'ব অৰ্থাৎ তোমাৰ ABC ৰ DEF ৰ কালি এটো 1/4 হ'ব এটো তাৰ মানে ABC ৰ কালি এটো তোমাৰ কি হ'ব চাৰি ভাগৰ এক ভাগ হ'ব তোমাৰ DEF হয়নে গতিকে এটো যদি আমি ৰেশিও উলাও তেতিয়া হলে এটো কি আহিব 1/4 আহিব অৰ্থাৎ এটো 1:2 কি আহিব 4 1:4 এটো তোমাৰ সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় সি নম্বৰটো এটো চোৱা একেবাৰে সিম্পল হয় তোমালোকে কেৱল কনসেপচনবোৰ ইউজ কৰিব লাগে 41 নম্বৰ কোৱেশ্চনটো চোৱা 41 নম্বৰ কোৱেশ্চনত কৈছে কি এতে ট্ৰায়াঙ্গল ABC ৰ AD BAC ৰ সমদ্বিখণ্ড এটা আমাৰ এটা ত্ৰিভুজ আছে ABC এটা আমাৰ A এটো B আৰু এটো হৈছে C এৰে তোমাৰ এংগল যেটো A আছে হেতুৰ সমদ্বিখণ্ড হৈছে AD তো এটো আমাৰ D এটো তাৰ মানে কি হৈ গল ইকুৱেলি ডিভাইড হৈ গল যদি AB = 6 cm AB ৰ দৈৰ্ঘ্য দি আছে 6 আৰু তোমাৰ ইয়াতে AC দি আছে 5 এটো দি আছে 5 আৰু BD = 3 এতে তোমাৰ BD এটো দি আছে 3 তেতিয়া হলে DC ৰ মান কিমান হ'ব এইখিনি আমি ধৰিছো x ঠিক আছে এতে সা যদি এটো মধ্যবিন্দু হয় তেতিয়া হলে ইয়াৰে কালি আৰু ইয়াৰে কালি দুটাৰ কি হ'ব ইকুৱেল আহিব কালি সেম আহিব গতিকে কালি যদি সেম আহে গতিকে আমি ইয়াৰ অনুৰূপ বাহুবোৰৰ অনুপাত আমি সেম লিখিব পাৰো অৰ্থাৎ BD বাই AB এটো সব BD বাই AB তেতিয়া আমি কি লিখিব পাৰিম ইয়াৰ পৰা CD ডিভাইডেড বাই AC হয়নে এটা সাইতে BD ৰ ভ্যালু দিয়া আছে BD ৰ ভ্যালু দিয়া আছে 3 AB ৰ ভ্যালু দিয়া আছে তোমাৰ 6 ইজ ইকুয়াল টু CD ৰ ভ্যালু দিয়া আছে x আৰু তোমাৰ AC ৰ ভ্যালু দিয়া আছে 5 গতিকে ইয়াৰ পৰা x ইজ ইকুয়াল টু কি হ'ব 3 * 5 ডিভাইডেড বাই কি হ'ব 6 ইয়াৰে তোমাৰ কিমান আহিব 3 5 জাৰ 15 ডিভাইডেড বাই 6 হয়নে তো ইয়াতে তোমাৰ 15 ক 6 এৰে ডিভাইড কৰিব লাগে 6 * 2 = 12 ইফালে ৰল 3 পয়েন্ট লাগিব 0 6 5 * 30 মানে এটা আহিব তোমাৰ 2.5 এটো বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 42 নম্বৰ কোৱেশ্চনটো চা কি কৈছে দুটা সদৃশ ত্ৰিভুজ দুটাৰ অনুপাত হল 5:11 ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কিমান হ'ব
এটুতে একেবারে সিম্পল হয় কালির অনুপাত ইহতৰ বাহুবোৰৰ বৰ্গৰ সমান হ'ব অৰ্থাৎ 5 স্কয়ার বাই 11 স্কয়ার 5 স্কয়ার মানে 25 আৰু 11 স্কয়ার মানে 121 হয়নে তো এটো তোমাৰ কোনটো অপচনত আছে এটো সি নম্বৰ অপচনত আছে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনটো কি কৈছে দুটা ত্ৰিভুজ আছে এটা হৈছে তোমাৰ ABC এটো ধৰলা A B C এটো ABC আৰু এটা আছে তোমাৰ PQR PQR টো এটা কিছু এটো তোমাৰ PQR angle C 60 ডিগ্ৰী তো angle C টো দি আছে 60 ডিগ্ৰী তাৰ মানে এটা তোমাৰ R কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব কাৰণ দুটা তোমাৰ সদৃশ বুলি কৈছে তো অনুৰূপ কোণবোৰ ইকুৱেল হ'ব এটো C যদি 60 হয় R ও 60 হ'ব আৰু এটো A নম্বৰ অপচনটো কারেক্ট অপচন 60 ডিগ্ৰী 44 নম্বৰ কোৱেশ্চন চা 44 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে ABC ত্ৰিভুজৰ আৰু তোমাৰ DEF ত্ৰিভুজৰ AB by DE BC by EF CA by FD is equal to 2 by 5 তেন্তে কালি কিমান হ'ব এটো চা এরিয়া অফ ABC এটো ডিভাইডেড বাই এটো ইস্টু আছে আৰু তোমাৰ এরিয়া অফ কি DEF ইহতৰ বাহুবোৰৰ বৰ্গ হ'ব অৰ্থাৎ 2 by 5 কি হ'ব হোল স্কয়ার এতে 2 স্কয়ার মানে 4 আৰু 5 স্কয়ার মানে 25 অৰ্থাৎ এটা আহিব 4:25 এটো তোমাৰ ডি নম্বৰ অপচনত আছে ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় 45 নম্বৰ কোৱেশ্চনটো চোৱা 45 নম্বৰ কোৱেশ্চনত কি কৈছে সমবাহু ত্ৰিভুজবোৰ সদৃশ হয় হয়নে ইয়াৰে পিছত তোমাৰ 46 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে এডাল জখলা তোমাৰ এখন বেৰত এনেভাবে থোৱা হ'ল যাতে ইয়াৰ গুৰিটো বেৰখনৰ পৰা 2.5 মিটাৰ আঁতৰত আছে আৰু ইয়াৰ পৰা আগটোৱে ভূমিটো 6 মিটাৰ ওপৰত থকা খিৰিকী এখন স্পৰ্শ কৰি আছে তেতিয়াহলে জখলাটো ডি কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে হেতু চাবা একেবাৰে সিম্পল হয় এতে যিখন তোমাৰ জখলা দিছে জখলাটো তোমাৰ এনেকৈ আছে বেকা হেলনিয়া হৈ আছে আৰু ইয়াতে তোমাৰ এটো ভূমিৰ পৰা 6 মিটাৰ ওপৰত আছে ধৰিলা ইটখন আমাৰ ভূমি ইয়াৰ পৰা তোমাৰ 6 মিটাৰ ওপৰত আছে তাৰ মানে এটো দি আছে তোমাৰ 6 মিটাৰ ওকে আৰু তোমাৰ গুৰিৰ পৰা বেৰখনৰ দূৰত্ব আছে তোমাৰ 2.5 মিটাৰ মানে তোমাৰ এইখিনি দি আছে 2.5 মিটাৰ ঠিক আছে তেতিয়া হল আমাৰ এইখিনি ওলাব লাগে এই গুটেইখিনি কিমান হ'ব হেতু ওলাব লাগে ধৰিলো আমি x গতিকে ইয়াতে চোৱা এটো তোমাৰ 90 ডিগ্ৰী হৈ আছে অৰ্থাৎ সমকোণী ত্ৰিভুজ এটো আমি পাইথাগোৰাছৰ উপপাদ্য যদি আমি এপ্লাই কৰো তেতিয়া হলে এটা আমি কি পাম x² = তোমাৰ এটো ভূমি স্কয়াৰ প্লাস এটো বাহু স্কয়ার মানে 2.5 স্কয়ার আহিব হয়নে তো ইফালে আহিব 36 প্লাস এটো 25 25 গুণ 625 মানে এটা আহিব তোমাৰ 6.25 হলে এটো কিমান আহিব বাৰু এটো আহিব তোমাৰ ইফালে আহিব 25 আৰু ইফালে আহিব তোমাৰ 2 হয়নে আৰু ইফালে আহিব 4 আৰু এতে 42.25 এটা তোমাৰ 42.25 এতে x² আছিল গতিকে এটো যদি আমি x ইফালে ৰাখি দিও এটো হেলে √over হ'ব অৰ্থাৎ এটো 42.25 ৰ বৰ্গমূল লাগে তো বৰ্গমূল ওলোৱা মই কিন্তু সদায় এটো মেথড ইউজ কৰো এটা তোমাৰ 7 7 49 বেছি হৈ যাব 6 টাইম 6 6 36 এটা বাকি থাকিব 25 ইফালে থাকিব তোমাৰ 6 এই পইণ্ট আমি ইয়াতে দি দিও ইয়াতে হল 625 ইয়াতে তোমাৰ 6 ৰ 2 গুণ লয় 6 ৰ 2 গুণ কিমান 12 তো ইয়াতে তুমি কি বহ 5 বহ 5 ইয়াতে 5 বহ তো 5 5 25 2 আৰু তোমাৰ 12 5 60 আৰু 2 62 এটো 6.5 হল এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 6.5 এ নম্বৰ অপচন কারেক্ট অপচন হয় বুজি পালানে একেবাৰে সহজ হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 47 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে চোৱা triangle ABC DE parallel BC যদি AD is to BD is equal to 2:3 হয় EA is equal to 6 cm তেন্তে AC ৰ মান কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে চাবা ইয়াতে তোমাৰ ABC এটা ত্ৰিভুজ দি আছে এটো আমাৰ A এটো B আৰু এটো C এটা DE ৰেখা আছে নেকা DE আমাৰ ৰেখা আছে
আৰু হেতু তোমাৰ প্যাৰালাল টু BC হয় AD is to BD মানে AD ৰ ভ্যালু দি আছে 2 এটো দি আছে 2 আৰু BD ৰ ভ্যালু দি আছে তোমাৰ 3 তেতিয়া হলে EA ৰ ভ্যালু দি আছে 6 এটো দি আছে আমাৰ 6 EC ৰ ভ্যালু কিমান হ'ব প্ৰথমতে আমি EC ৰ ভ্যালুটো লাই লও তো EC ৰ ভ্যালু লাবলৈ হলে আমি কি লিখিব পাৰি AD by BD is equal to আমি কি লিখিব পারে AE by EC লিখিব পারে আরামসে পারে এতে সয় তোমার AD এর ভ্যালু দি আছে 2 divided by 3 is equal to AE এর ভ্যালু দি আছে তোমার 6 গতিকে ইয়াতে লিখা 6 is equal to EC তো ইয়াৰ পৰা তোমাৰ EC এর ভ্যালু কিমান আহিব EC is equal to আহিব তোমাৰ 3 multiplied by 6 out of 2 এতে তোমাৰ এটো 2 3 jar 6 হয়নে তো ইফালে হল 3 into 3 মানে 9 এটো EC এর ভ্যালু আমি কিমান পালো 9 পালো কিন্তু আমাৰ লাগে হল AC এর ভ্যালু তো AC is equal to কি হয় সোয়া AE এটো এইখিনি আৰু এইখিনি প্লাস কৰি দিলে AC পাই যাম তো AE plus AC AE এর ভ্যালু আমি মাত্র পালো 6 আৰু EC এর ভ্যালু কিমান পালো 9 তো 6 আৰু 9 এ হৈছে তোমাৰ গৈ 15 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো সোৱা 48 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ PDF ফাইল লাগিলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই কমিউনিটি পোষ্টত QR কোড শেয়াৰ কৰিছো যদি তাতে যাবলৈ মন নাই তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকৰ নাম ডিস্ট্ৰিক্ট আৰু কোনটো ক্লাস হেতু হকাৰে তুমি জনাবা মই তোমালোকক গ্ৰুপত এড কৰি দিম আমাৰ ছাত্ৰ ছাত্ৰী সকল সায়েন্সৰ 100% MCQ আলোচনা কৰিছো তোমালোকে ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ হেতু চোৱা লাষ্ট কোৱেশ্চনটো আমাৰ কি কৈছে ABC আৰু DEF দুটা সমবাহু ত্ৰিভুজ যাতে DBC ৰ মধ্যবিন্দু যদি ABC আৰু DEF ৰ কালিৰ অনুপাত কিমান হ'ব এতে তোমাৰ মধ্যবিন্দু বুলি কৈছে আৰু দুটা তোমাৰ কৈছে সমবাহু ত্ৰিভুজ মই অলপ আগতেও কৈছো এনেকুৱা এটা কৰিছো এটোটা আমি ক্যালকুলেশন নকৰাই কৈ কৰিব পাৰো সো DEF আৰু ইফালে তোমাৰ সমবাহু ত্ৰিভুজ আছে দুটা তো ইফালে তোমাৰ ABC আৰু যেটো তোমাৰ DEF আছে হেতু তোমাৰ কি হ'ব ইয়াৰে যেটো কালি আহিব হেতু তোমাৰ DEF ৰ তোমাৰ 4 গুণ আহিব তো 4 গুণ আহিলে তোমাৰ এটো কি হ'ব তোমাৰ 4 ভাগৰ 1 ভাগ আহিব অৰ্থাৎ তোমাৰ এটো উল্টাই দিলে তোমাৰ কি হ'ব এটো 4:1 আহিব এটো তোমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর আগতেও এটা কৰিছো এনেকুৱা অলৰেডি তোমালোকে চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব তোমালোকে গুটেইখিনি চেপ্টাৰৰ লং কোৱেশ্চনো পাবা লগতে MCQ বোৰ মোটামুটি আপলোড কৰা হল এটা কথা লক্ষ্য কৰা তোমালোকৰ ইয়াৰ আগতে যিখিনি মই মানে হাফ ইয়াৰলি এক্সামিনেশনৰ কাৰণে তোমালোকৰ যিখিনি কোৰ্স আছিল তাতে যিবোৰ মই হাফ ইয়াৰলি এক্সামিনেশনৰ যিকেটা কোৱেশ্চন পেপাৰ মই সলভ কৰিছো তোমালোকে সেইখিনি তাৰে পৰা চাই লবা তোমালোকে এক্সট্ৰাকে চোৱাৰ দৰকাৰ নাই তাৰে পৰা চালে হৈ যাব কাৰণ তোমাৰ বহুত কেটা জিলাৰ মই তাতে MCQ আলোচনা কৰিছো আৰু হাফ ইয়াৰলি পিছত যিকেটা চেপ্টাৰ আছিল হেকিটাৰ তোমাৰ মই কি কৰি আছো চেপ্টাৰ ওয়াইজ MCQ বোৰ প্ৰভাইড কৰি আছো এই চেপ্টাৰ ওয়াইজ MCQ হৈ গলে আমি লং কোৱেশ্চন আলোচনা কৰিম সায়েন্সৰ অলৰেডি লং কোৱেশ্চন আলোচনা কৰা হৈ আছে তোমালোকে চেনেলত জয়েন হোৱা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু যিমান পাৰা তোমাৰ বন্ধুসকলক শেয়াৰ কৰিবা লগতে WhatsApp গ্ৰুপত এড কৰিবা পৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকে বুজি পাইছা ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আগৰ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ